মেট্ৰিক পৰীক্ষা আহিল তোমালোকৰ মাজত 2 মাহ নাই গতিকে তোমালোকক খুব ঠাণ্ডা এতিয়া তোমালোকে কেনেকৈ পঢ়িবা ইমান ঠাণ্ডা শুবও লাগে পঢ়িবও লাগে দুয়োটা কৰিব লাগে কিন্তু মোৰ হাতত এখন ভাল আজি মোৰ হাতত এখন থকা কিতাপ এখন তোমালোকক দেখাই দিছোঁ এই কিতাপখন আমি আমাৰ প্ৰায় সকলো মানুহৰে হাতত থাকে আৰু প্ৰায় সকলোৱে আমি জানো এই কিতাপখনৰ 6 নম্বৰ অধ্যায়ত থকা এটা শ্লোকৰ মই তোমালোকক এটা উদাহৰণ দিছোঁ এটা শ্লোকৰ বিষয়ে অকমান কৈছোঁ 5 নম্বৰ শ্লোকটোত কৈছে যে আমাৰ জীৱাত্মাটোক আমি মনটোৰ পৰা উদ্ধাৰ কৰিব লাগে যে মনটোৱে আমাৰ কি কৰে মনটোক আমি কি কৰিব লাগে জীৱৰ আত্মাটোৰ পৰা উদ্ধাৰ কৰিব লাগে কাৰণ মনটো হৈছে আমাৰ শত্ৰু আৰু বন্ধু দুয়োটাই সেই কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে যদি ভাবা যে আমাৰ ঠাণ্ডা লাগিছে কেনেকৈ পঢ়িম যে কেনেকৈ উঠিম তেতিয়া তোমালোকে কি ভাবিব লাগিব যে আমি পঢ়িব লাগিব কাৰণ আমাৰ পৰীক্ষা আহিছে আৰু মাজত 2টা দিনো নাই তেনেকৈ ভাবিব লাগিব ঠিক তেনেদৰে আমি কি কৰিব লাগিব আমাৰ মনটোক কি কৰিব লাগিব মনৰ সহায়ত আমি জীৱটোক কি কৰিব লাগিব উদ্ধাৰ কৰিব লাগিব যাতে কি কৰিব পাৰো আমি আগুৱাই যাব পাৰো ঠাণ্ডা বুলি ক'লে আৰু নহ'ব আৰু হয়নে ঠিক আছে